আজি আমাৰ আটাইৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ আজি আদ্য শ্ৰাদ্ধ ইয়াত ৰাজহুৱাভাৱে উদযাপন কৰিছে। আমি আজিৰ দিনটোত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত তাকেই আমি প্ৰাৰ্থনা জনাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুক লৈ বিভিন্ন ধৰণৰ কথা সংবাদ মাধ্যমত প্ৰকাশ হৈ আছে। তাৰে অভিযুক্ত কেইবাগৰাকীও ইতিমধ্যে পুলিচ কাষ্টডিলৈ আহিছে। মই ভাবোঁ যে ৰাইজে নিশ্চয় শান্তি পাইছে, ৰাইজ আশ্বস্ত হ'ব আৰু আইনে নিজৰ মূৰ ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত আৰম্ভণিৰ পৰা মৃত্যুৰ দিনটোৰ পৰা এতিয়ালৈকে দোষী ব্যক্তিক কৰায়ত্ব কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে, যাৰ ওপৰত অভিযুক্ত যিসকল ব্যক্তি আছে। গতিকে ৰাইজে নিশ্চয় ন্যায় পাব, জুবিনে ন্যায় পাব আৰু সেইটো আমিও মনে প্ৰাণে আমি কামনা কৰোঁ। সেইটোৱেতো ভাবোঁ যে ৰাইজে নিশ্চয় স্বস্তিৰ নিশ্বাস পেলাইছে। আজি আমাৰ আটাইৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ আজি আদ্য শ্ৰাদ্ধ ইয়াত ৰাজহুৱাভাৱে উদযাপন কৰিছে। আমি আজিৰ দিনটোত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত তাকেই আমি প্ৰাৰ্থনা জনাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুক লৈ বিভিন্ন ধৰণৰ কথা সংবাদ মাধ্যমত প্ৰকাশ হৈ আছে। তাৰে অভিযুক্ত কেইবাগৰাকীও ইতিমধ্যে পুলিচ কাষ্টডিলৈ আহিছে। মই ভাবোঁ যে ৰাইজে নিশ্চয় শান্তি পাইছে, ৰাইজ আশ্বস্ত হ'ব আৰু আইনে নিজৰ মূৰ ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত আৰম্ভণিৰ পৰা মৃত্যুৰ দিনটোৰ পৰা এতিয়ালৈকে দোষী ব্যক্তিক কৰায়ত্ব কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে, যাৰ ওপৰত অভিযুক্ত যিসকল ব্যক্তি আছে। গতিকে ৰাইজে নিশ্চয় ন্যায় পাব, জুবিনে ন্যায় পাব আৰু সেইটো আমিও মনে প্ৰাণে আমি কামনা কৰোঁ। সেইটোৱেতো ভাবোঁ যে ৰাইজে নিশ্চয় স্বস্তিৰ নিশ্বাস পেলাইছে। আজি আমাৰ আটাইৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ আজি আদ্য শ্ৰাদ্ধ ইয়াত ৰাজহুৱাভাৱে উদযাপন কৰিছে। আমি আজিৰ দিনটোত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত তাকেই আমি প্ৰাৰ্থনা জনাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুক লৈ বিভিন্ন ধৰণৰ কথা সংবাদ মাধ্যমত প্ৰকাশ হৈ আছে। তাৰে অভিযুক্ত কেইবাগৰাকীও ইতিমধ্যে পুলিচ কাষ্টডিলৈ আহিছে। মই ভাবোঁ যে ৰাইজে নিশ্চয় শান্তি পাইছে, ৰাইজ আশ্বস্ত হ'ব আৰু আইনে নিজৰ মূৰ ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত আৰম্ভণিৰ পৰা মৃত্যুৰ দিনটোৰ পৰা এতিয়ালৈকে দোষী ব্যক্তিক কৰায়ত্ব কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে, যাৰ ওপৰত অভিযুক্ত যিসকল ব্যক্তি আছে। গতিকে ৰাইজে নিশ্চয় ন্যায় পাব, জুবিনে ন্যায় পাব আৰু সেইটো আমিও মনে প্ৰাণে আমি কামনা কৰোঁ। সেইটোৱেতো ভাবোঁ যে ৰাইজে নিশ্চয় স্বস্তিৰ নিশ্বাস পেলাইছে। আজি আমাৰ আটাইৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ আজি আদ্য শ্ৰাদ্ধ ইয়াত ৰাজহুৱাভাৱে উদযাপন কৰিছে। আমি আজিৰ দিনটোত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত তাকেই আমি প্ৰাৰ্থনা জনাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুক লৈ বিভিন্ন ধৰণৰ কথা সংবাদ মাধ্যমত প্ৰকাশ হৈ আছে। তাৰে অভিযুক্ত কেইবাগৰাকীও ইতিমধ্যে পুলিচ কাষ্টডিলৈ আহিছে। মই ভাবোঁ যে ৰাইজে নিশ্চয় শান্তি পাইছে, ৰাইজ আশ্বস্ত হ'ব আৰু আইনে নিজৰ মূৰ ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত আৰম্ভণিৰ পৰা মৃত্যুৰ দিনটোৰ পৰা এতিয়ালৈকে দোষী ব্যক্তিক কৰায়ত্ব কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে, যাৰ ওপৰত অভিযুক্ত যিসকল ব্যক্তি আছে। গতিকে ৰাইজে নিশ্চয় ন্যায় পাব, জুবিনে ন্যায় পাব আৰু সেইটো আমিও মনে প্ৰাণে আমি কামনা কৰোঁ। সেইটোৱেতো ভাবোঁ যে ৰাইজে নিশ্চয় স্বস্তিৰ নিশ্বাস পেলাইছে।